হেল্ল' এণ্ড নমস্কাৰ, ৱেলকাম টু দ্য কনচেপ্ট কাৰ্ড। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আমি আকৌ আজিৰ পৰা আমি মডাৰ্ণ আছাম হিষ্ট্ৰী যিটো ছিৰিজ, আমি দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন বাই প্ৰিয়ম গোস্বামী, যিখন কিতাপ আমি ফ'ল' কৰি গৈ আছিলোঁ, তাৰ পৰা আৰু য'ৰ পৰা এৰিছিলোঁ আমি তাৰ পৰা আকৌ আমি কণ্টিনিউ কৰিছোঁ। আৰু এই গোটেই ছিৰিজটোত আমি অসমৰ আমাৰ মডাৰ্ণ হিষ্ট্ৰীৰ বিষয়ে আমি আলোচনা কৰি আছোঁ। অ'কে, আমাৰ APSC আৰু UPSC আৰু অন্যান্য যিমানবিলাক গভৰ্ণমেণ্ট এক্সাম আছে, যাৰ কাৰণে আমাৰ বহুত প্ৰয়োজনীয় এখন কিতাপ, ডেট ইজ দ্য হিষ্ট্ৰী অফ আছাম ফ্ৰম ইয়াণ্ডাবু টু পাৰ্টিশ্যন বাই প্ৰিয়ম গোস্বামী। অ'কে, চ' সেই কিতাপখনৰে আমি বৰ্তমান 4ৰ্থ অধ্যায় 4th চেপ্টাৰ আহি পালোঁ আমি। অ'কে, আৰু লাষ্ট ক্লাছত আমি 4th চেপ্টাৰৰ পাৰ্ট 4 ডিছকাছ কৰিলোঁ, য'ত আমি পঢ়িছিলোঁ যে সেই সময়ৰ যিগৰাকী অসমৰ কমিশ্যনাৰ আছিলে, অ'কে, কেপ্টেইন ফ্ৰান্সিছ জেংকিন্সে বিশেষকৈ এডুকেশ্যন ক্ষেত্ৰত কি কি ৰিফৰ্মছ আনিব চেষ্টা কৰিছিলে, সেইখিনি আমি লাষ্ট ক্লাছত পঢ়িলোঁ। অ'কে, এডুকেশ্যন ক্ষেত্ৰৰ লগতেও তেওঁ জুডিচিয়াৰী, পুলিচ, ৰেভিনিউ এই গোটেই ছেক্টৰবোৰত কিছুমান চেঞ্জেছ আনিছিলে, কিছুমান পৰিৱৰ্তন আনিছিলে। আমি তাৰ বিষয়ে পঢ়ি আহিলোঁ। দেন লাষ্ট ক্লাছত যেতিয়া আমি এডুকেশ্যন ৰিফৰ্মৰ বিষয়ে যেতিয়া পঢ়ি আহিছিলোঁ, তেতিয়া আমি এটা ৰিপৰ্টৰ বিষয়ে আমি উল্লেখ পাইছিলোঁ, ডেট ইজ মিলছ ৰিপৰ্ট। অ'কে, মিলছ ৰিপৰ্ট অন আছাম। নাও সেই ৰিপৰ্টত তেওঁ কি কৈছিল এডুকেশ্যন ক্ষেত্ৰত, যে অসমৰ আটাইতকৈ যিগৰাকী চোকা ছাত্ৰ বা ছাত্ৰী, তেওঁ কেৱল পঢ়িবহে পাৰিছিল, কিন্তু তাৰ যিটো অৰ্থ, তাৰ যিটো মিনিং, সেইটো তেওঁলোকে বুজিব পৰা নাছিল। যিগৰাকী আটাইতকৈ চোকা ছাত্ৰ বা ছাত্ৰী। অ'কে, চ' তেনেকুৱাকৈ আমি পঢ়ি আহিলোঁ লাষ্ট ক্লাছত। সেই সৰুকৈ অলপমান আমি মেনশ্যন পাইছিলোঁ মিলছৰ ৰিপৰ্টৰ বিষয়ে। নাও আমি যদি চাওঁ আমাৰ অসমৰ বিশেষকৈ আমাৰ প্ৰশাসনিক ব্যৱস্থাপনাবিলাকৰ যদি আমি হিষ্ট্ৰী চাওঁ, তেতিয়াহ'লে মিলছৰ ৰিপৰ্টটো এটা বহুত ইম্পৰ্টেণ্ট চ'ৰ্চ হিচাপে তাক গণ্য কৰা হয় টু আণ্ডাৰষ্টেণ্ড দ্য এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰী অফ ডেট পিৰিয়ড ইন আছাম। অ'কে, অসমৰ সেই সময়ৰ যিখিনি আমাৰ প্ৰশাসনিক ব্যৱস্থা যিমানবোৰ আছিল, তাৰ বিষয়ে জানিবৰ কাৰণে, তাৰ বিষয়ে এটা জ্ঞান আয়ত্ত কৰিবৰ কাৰণে মিলছৰ যিটো ৰিপৰ্ট আছিল, সেই ৰিপৰ্টটোৱে এটা ইম্পৰ্টেণ্ট কিছুমান আমাক তথ্য প্ৰভাইড কৰে। ঠিক আছে, চ' সেইটো কাৰণে আমাৰ গোটেই যিহেতু এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, অ'কে, এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰীৰ ফালৰ পৰা যিহেতু ইম্পৰ্টেণ্ট হয়, চ' ডেটছ ৱাই আমাৰ কম্পিটিটিভ এক্সামছবিলাকৰ কাৰণেও এইটো এটা ইম্পৰ্টেণ্ট টপিক হৈ পৰে। নাও সেই মিলছে যেতিয়া ৰিপৰ্টটো যেতিয়া প্ৰস্তুত কৰি আছিলে, অ'কে, প্ৰস্তুত কৰি থকাৰ সময়ত অসমৰ দুগৰাকী সেই সময়ৰ উল্লেখযোগ্য আৰু মহান সেই সময়ৰ ব্যক্তিত্ব, মণিৰাম দেৱান আৰু আনন্দৰাম ঢেকীয়াল ফুকন। অ'কে, চ' এই ইম্পৰ্টেণ্ট দুগৰাকী ব্যক্তিয়েও তেওঁৰ সেই ৰিপৰ্ট প্ৰস্তুত কৰি থকাৰ সময়ত কিছুমান পেটিশ্যন, অ'কে, কিছুমান আবেদন পত্ৰ দাখিল কৰিছিলে তেওঁক। অ'কে, নাও সেই আবেদন পত্ৰখিনিৰ বিষয়ে আমি ইয়াতে পাম। অ'কে, ইম্পৰ্টেণ্ট হয়, তাৰ বিষয়ে আমি পঢ়িম। নাও আবেদন পত্ৰত তাৰমানে কিছুমান পইণ্ট তেওঁলোকে উল্লেখ কৰিছিলে, কিছুমান কথা তাতে তেওঁলোকে লিখিছিলে যে এইটো কৰিব লাগিব, সেইটো কৰিব নালাগে, কি কৰিব লাগে, কি কৰিব নালাগে, তেনেকুৱা ধৰণৰ কিছুমান ছাজেশ্যন, কিছুমান পৰামৰ্শ আগবঢ়াইছিল। নাও আমি আৰম্ভ কৰিছোঁ। আমি এইখন আমাৰ চেপ্টাৰ লিষ্ট। অ'কে, আমি 4th চেপ্টাৰত আছোঁ, আৰু মই লাষ্ট ক্লাছবোৰতো কৈছিলোঁ যে আমি এই গোটেই চেপ্টাৰটোক আমি টোটেল 6টা ভাগত ভাগ কৰি ল'ম। অ'কে, যদিওবা ইয়াতে 5টা হাইলাইট আছে। নাও আমি বৰ্তমান এই পইণ্টটোত আছোঁ ন, ঠিক আছে। আৰু এডমিনিষ্ট্ৰেটিভ ৰিঅৰ্গেনাইজেশ্যন আণ্ডাৰ জেংকিন্স। অ'কে, এই পাৰ্টটোৱে আমাক অকণমান টাইম ল'লে। আমি ইয়াক কেইবাটাও পাৰ্টত আমি ইয়াক ভাগ কৰিব লগা হ'ল। আমাৰ জুডিচিয়েল, ৰেভিনিউ, পুলিচ এডমিনিষ্ট্ৰেশ্যন এণ্ড দেন এডুকেশ্যন ছেক্টৰত যিখিনি ৰিফৰ্মছ। অ'কে, চ' এডমিনিষ্ট্ৰেটিভ ৰিঅৰ্গেনাইজেশ্যন এইখিনিত অলপ টাইম লাগিলে। নাও মিলছৰ যিটো ৰিপৰ্ট, মিলছ ৰিপৰ্ট অন আছাম, এইটো আজি আমি কভাৰ কৰিম, আৰু নেক্সট ক্লাছত আমি ৰিপাৰকাশ্যনছ অফ দ্য ৰিভল্ট অফ 1857 অন আছাম এইখিনি, আৰু তাৰ লগতে এই লাষ্টৰ যিটো অলপমান সৰুকৈ তাত পাৰ্ট এটা আছে যে আছাম আণ্ডাৰ চিফ কমিশ্যনাৰ, বেংগল প্ৰভিন্সৰ পৰা ছেপাৰেট হৈ পেলাই, অ'কে, পৃথককৈ এটা নতুন এটা প্ৰভিন্সৰ নিচিনাকৈ এটা গঠন কৰিব। অ'কে, কিন্তু তাক কোনো ধৰণৰ প্ৰেচিডেঞ্চি নাম নিদিয়ে, জাষ্ট এটা ছেপাৰেট ৰিজন, যাক নেকি চিফ কমিশ্যনাৰৰ আণ্ডাৰত ৰখা হ'ব। অ'কে, অসমক সেইখিনি আমি তেতিয়া পঢ়িম। ঠিক আছে, নাও আমি এতিয়া আজিৰ ক্লাছলৈ আহিছোঁ, ডেট ইজ এপইণ্টমেণ্ট অফ A.J. মফত মিলছ, যাৰ কথা আমি পাতি আছোঁ যে মিলছ। অ'কে, চ' তেওঁ কেনেকৈ আহি পালে আমাৰ অসমত, সেইখিনি আমি জনাৰ আগতে আমি এটা কথা জানিব লাগিব যে ইন 1853
দ্য লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল। নাও লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল বুলি ক'লে মানে অৰ্থাৎ বেংগল প্ৰেচিডেঞ্চিৰ যিজন মূল মষ্ট পাৱাৰফুল যিজন ব্যক্তিজন। অ'কে, নাও এতিয়া অসমৰ যদি চাওঁ মষ্ট পাৱাৰফুল ব্যক্তি চিফ মিনিষ্টাৰ। অ'কে, নাও সেই সময়ৰ বেংগল প্ৰেচিডেঞ্চি, বম্বে প্ৰেচিডেঞ্চি আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চি। চ' বেংগল প্ৰেচিডেঞ্চিৰ যিগৰাকী মূল ব্যক্তি আছিলে আটাইতকৈ পাৱাৰফুল, তেওঁ আছিল লেফটেনেণ্ট গভৰ্ণৰ। আৰু তেওঁলোকতকৈ ওপৰ আছিল কোন? লেফটেনেণ্ট গভৰ্ণৰ 3জন, কাৰণ 3টা প্ৰভিন্স আছিল, 3টা প্ৰেচিডেঞ্চি আছিলে। আৰু তেওঁলোকতকৈ ওপৰত থাকিব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া। অ'কে, আমি জানো গভৰ্ণৰ অফ বেংগলক ৰেগুলেটিং এক্ট অফ 1773 গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰিলে। দেন আকৌ চাৰ্টাৰ এক্ট অফ 1833 কি কৰিলে? গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্টলৈ আপগ্ৰেড কৰি দিলে। অ'কে, আৰু গভৰ্ণৰ অফ বেংগল যিটো পোষ্ট আছিলে তাক লেফটেনেণ্ট গভৰ্ণৰ অফ বেংগল হিচাপে ৰাখিলে। ঠিক তেনেকৈ বাকী দুটা আৰু প্ৰেচিডেঞ্চিত। নাও সেই যিগৰাকী লেফটেনেণ্ট গভৰ্ণৰ আছিলে, সেই লেফটেনেণ্ট গভৰ্ণৰগৰাকীয়ে 1853 তেওঁ ভাবিলে যে মই অসম ভিজিট কৰিম। ঠিক আছে, মই অসমত যাম, অসমত মই অলপ ঘূৰি পাকি অলপ চাই আহিম তাৰ ব্যৱস্থাবোৰ কেনেকুৱা। নাও আমি জানো যিকোনো এগৰাকী ডাঙৰ বছজন অহাৰ আগতে তাৰ তলৰ কেইজনমানক পঠিয়াই দিয়ে আগতীয়াকৈ। অ'কে, যে আপোনালোকে গৈ চিটুৱেশ্যনটো চাই আহক, কেনেকুৱা ধৰণৰ তাতে এটা ৰিপৰ্ট এটা প্ৰস্তুত কৰক। সেই ৰিপৰ্টৰ আধাৰত মই চিটুৱেশ্যনবিলাক পঢ়িম। অ'কে, তাৰ বিষয়ে জানিম, দেন মই ভিজিট কৰিম তাতে। ঠিক তেনেকৈ এজ এ মফত মিলছ, অ'কে, এগৰাকী তেওঁ সদৰ দিৱানী আদালতৰ এগৰাকী তেওঁ জাজ আছিলে। অ'কে, ন্যায়াধীশ আছিলে সদৰ দিৱানী আদালতৰ এজ এ মফত মিলছ। তেওঁক পঠিয়ালে, আমি জানিম সদৰ দিৱানী আদালত কি হয়, মই সেইটো যদি কওঁ, যিমানবিলাক চিভিল কেছ আছিলে, চিভিল কেছবিলাকৰ আটাইতকৈ যিটো উচ্চতম যিটো ন্যায়ালয় বেংগল প্ৰেচিডেঞ্চিৰ কাৰণে, সেইটো আছিল সদৰ দিৱানী আদালত। অ'কে, ঠিক তেনেকৈ নিজামত আদালতখন হ'ল যিমানবিলাক ক্ৰিমিনেল কেছ আছে তাৰ আটাইতকৈ উচ্চতম আদালত। অ'কে, বা ন্যায়ালয়। সদৰ দিৱানী হ'ল চিভিল কেছবিলাকৰ কাৰণে যিটো উচ্চতম ন্যায়ালয়, তাৰ এগৰাকী জাজ আছিল এজ এ মফত মিলছ। তেওঁক পঠিয়াই দিলে যে আপুনি গৈ লোকেল ষ্টেট অফ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত এটা ডিটেইল ইনকুৱাৰী এটা কৰক। অ'কে, যে তাৰ প্ৰশাসন ব্যৱস্থা কেনেকৈ চলি আছে অসমত, আপুনি গৈ এটা ভালদৰে এটা ইনকুৱাৰী কৰক, এটা ৰিপৰ্ট প্ৰস্তুত কৰক। অ'কে, আৰু সেই মৰ্মে এজ এ মফত মিলছ তেওঁ আহি পেলাই শিৱসাগৰত উপস্থিত হ'ল। কেতিয়া? জুন 1853। ঠিক আছে, শিৱসাগৰতে কিয় গ'ল ডাইৰেক্ট? কাৰণ তেওঁলোকৰ মতে এনেকুৱা হয়তো তেওঁলোকে ধৰিছিলে যে শিৱসাগৰ গোটেই অঞ্চলটো যিহেতু আহোম কিংডমৰ সময়ত এটা ৰাজধানীৰ নিচিনা এৰিয়া আছিল। যদিও বহুতবাৰ ৰাজধানী চেঞ্জ কৰিছিল আহোম কিংডমৰ সময়ত, বাট ষ্টিল শিৱসাগৰ যিখিনি এৰিয়া সেইখিনি আহোম ৰাজতন্ত্ৰৰ মূল যিখিনি কেপিটেল ৰিজন তেনেকুৱা ধৰণৰ গণ্য কৰা হৈছিল। চ' সেইবাবে শিৱসাগৰত আহি পেলাই তেওঁ উপস্থিত হ'ল ইন জুন 1853। নাও টুৱাৰ্ডছ দ্য ক্ল'জ অফ 1853, সেই চনৰে 1853 চনৰ শেষৰ পিনে গৈ পেলাই তেওঁ গোটেই ৰিপৰ্টটো যিটো প্ৰস্তুত কৰিলে আৰু প্ৰস্তুত কৰি তেওঁ ছাবমিটো কৰিলে। অ'কে, সেই ৰিপৰ্টটোকে আমি কি বুলি কওঁ? মিলছ ৰিপৰ্ট অন আছাম ইজ এন ইম্পৰ্টেণ্ট চ'ৰ্চ ফৰ দ্য ষ্টাডি অফ এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰী অফ দেট পিৰিয়ড। সেই সময়ৰ এডমিনিষ্ট্ৰেটিভ অৰ্থাৎ প্ৰশাসনিক ব্যৱস্থাবিলাকৰ বিষয়ে জানিবৰ কাৰণে এটা ইম্পৰ্টেণ্ট এটা উৎস আমাৰ যিটো মিলছৰ ৰিপৰ্ট আছিল। অ'কে, নাও most of the information was obtained by himself. Okay, so বেছিভাগ ইনফৰমেশ্যন তেওঁ নিজেই যিহেতু গৈছে সেই অঞ্চলত ভ্ৰমণ কৰিছে, পৰিদৰ্শন কৰিছে, চ' ডেফিনেটলি most of the information বেছিভাগ তথ্য তেওঁ নিজেই তাতে লাভ কৰিছিল। অ'কে, চ' নিজেই কিছুমান তথ্য গোটাই লৈছিল। But he also incorporated the observations of various officials and non-official files compiling the report. কিন্তু তাৰ লগতে তেওঁ আৰু আন কিছুমান তেওঁৰ ছাবঅৰ্ডিনেট যিমানবিলাক অফিচিয়েলছ আছিলে তেওঁলোকৰ পৰাও কিছুমান ডাটা তেওঁ কালেক্ট কৰিছিলে। অ'কে, ৰিপৰ্টটো কম্পাইল কৰোঁতে। নাও তেওঁৰ যিটো ৰিপৰ্ট, মিলছৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো কেইখনমান ডিষ্ট্ৰিক্টৰ ভিতৰতে কভাৰ হৈ আছে। অ'কে, অৰ্থাৎ কেইখনমান ডিষ্ট্ৰিক্টৰ বিষয়ে তেওঁ সেই ৰিপৰ্টত লিখিছিল। ডেট ইজ গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ। ইনফেক্ট আমি যদি চাওঁ অসম বুলি ক'লেতো সেই সময়ত মেঘালয়, মিজোৰাম বা গোটেই আমাৰ নৰ্থ ইষ্টৰ মষ্ট অফ দ্য পাৰ্ট অসমেই আছিলে, হয়নে? চ' কিন্তু তেওঁ যিটো আছাম ভেলী যিটো হয়, ব্ৰহ্মপুত্ৰ ভেলীৰ যিটো আপাৰ আছাম, লৱাৰ আছাম গোটেই ৰিজনখিনিতহে তেওঁ কিন্তু সেই পৰিদৰ্শনবিলাক কৰিছিল আৰু তাৰ ভিত্তিতে তেওঁ ৰিপৰ্টটো প্ৰস্তুত কৰিছিল। সেইকাৰণে গোৱালপাৰা, অ'কে, আমি যদি মেপখনত চাওঁ, গোৱালপাৰা, কামৰূপ, দৰং, অ'কে, লখিমপুৰতো গৈছে তেওঁ, অ'কে, লখিমপুৰ,
এণ্ড দেন শিৱসাগৰ, এইখিনি গোটেই ডাঙৰ এখন ডিষ্ট্ৰিক্ট, এণ্ড দেন নগাঁও। অ'কে, চ' এইখিনি নগাঁও যিখিনি ডিষ্ট্ৰিক্ট, ৰাইট। চ' যিমানখিনি ভেলী পাৰ্ট আছে তাতে গৈছে। ইনফেক্ট তেওঁ কাৰ্বি পাহাৰৰ ফালেও যোৱা নাই, বা ইফালে খাচী, গাৰো বা জয়ন্তীয়া পাহাৰৰ ফালেও তেওঁ যোৱা নাই। ঠিক আছে, যিমানখিনি ভেলী এৰিয়া আছে তাৰ ওপৰতে তেওঁৰ গোটেই ৰিপৰ্টটো তেওঁ প্ৰস্তুত কৰিলে। আৰু কি কি বিষয়ৰ ওপৰত কৰিছিলে ৰিপৰ্টটোৱে আমি যদি চাওঁ, লেণ্ড ছেটেলমেণ্টৰ ওপৰত কৰিছিলে, ৰেভিনিউ ছিষ্টেম, অৰ্থাৎ যে মাটিবিলাকত কেনেধৰণৰ ছেটেলমেণ্ট হৈ আছে, পাহাৰীয়া জনবসতি বেছি নে সমভূমিত জনবসতি বেছি, অ'কে, বা কোনটো ট্ৰাইবৰ জনবসতি, ট্ৰাইবেল নে নন ট্ৰাইবেল হয়, অ'কে। চ' তেনেকুৱা ধৰণৰ ছেটেলমেণ্টবিলাক তেওঁ চাইছিলে, লেণ্ড ছেটেলমেণ্টবিলাক। তাৰ লগতে কৃষিভূমি নে বসতি ভূমি নে তেনেকুৱা মেনুফেকচাৰিং কিবা এক্টিভিটি চলি থকা তেনেকুৱা ভূমি, অ'কে। চ' দেন ৰেভিনিউ ছিষ্টেম, যে ৰাজহ কিমান সংগ্ৰহ কৰি আছে, অ'কে, আৰু তাৰ লগতে মোড অফ এছেছমেণ্ট, আৰু কি প্ৰচেছৰ জৰিয়তে তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিছে, কেনেকৈ নিৰ্ধাৰণ কৰিছে যে কোনখিনি মাটিৰ ৰাজহ পৰিমাণ কিমান হ'ব, এণ্ড দেন জুডিচিয়েল ছিষ্টেম, পপুলেশ্যন পেটাৰ্ণ, অ'কে, আৰু মিনছ অফ কমিউনিকেশ্যন, যোগাযোগ ব্যৱস্থাৰ কি কি উপায় আছে, দেন এডুকেশ্যন ফেচিলিটিজ, যিটোৰ বিষয়ে তেওঁ লাষ্ট ক্লাছতো আমি পঢ়িলোঁ, অ'কে, দেন মেনুফেকচাৰ্ছ এটচেট্ৰা। চ' এই গোটেই বিষয়বোৰৰ ওপৰত তেওঁৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো তেওঁ প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰিও হি মেড ইনচাইটফুল ক্ৰিটিচিজম, অৰ্থাৎ তেওঁ এনেকুৱা নহয় যে, আৰু সেইকাৰণে একচুৱেলি এই গোটেই ৰিপৰ্টটোক যে এটা ইম্পৰ্টেণ্ট উৎস বুলি যে কৈছে, যে আমাৰ অসমৰ এডমিনিষ্ট্ৰেটিভ হিষ্ট্ৰীৰ কাৰণে, তাৰ কোৱাৰ এটা ৰিজন হ'ল, এটা কাৰণ হ'ল যে এই গোটেই ৰিপৰ্টটো এটা অথেণ্টিক আৰু আনবায়াছড ৰিপৰ্ট। অৰ্থাৎ অথেণ্টিক মানে তেওঁ ডাটাবিলাকতো তেওঁ নিজে গৈ পেলাই ফিল্ডত গৈ ফিল্ড ভিজিট কৰি তেওঁ কালেক্ট কৰিছে। ইয়াৰ উপৰি তেওঁ স্থানীয় মানুহবোৰেও তেওঁক হেল্প কৰিছিল ডাটাবিলাক কালেক্ট কৰোঁতে, অ'কে, তথ্যবোৰ যোগাৰ কৰোঁতে বা গোটাওঁতে। সেইকাৰণে আমি তাক অথেণ্টিক ৰিপৰ্ট বুলি কওঁ। এণ্ড দেন আনবায়াছ কি কাৰণে? বিকজ কিছুমান এনেকুৱাও তেওঁ তাতে ছাজেশ্যন আগবঢ়াইছিল, অ'কে, টু ইম্প্ৰুভ দ্য এডমিনিষ্ট্ৰেশ্যন, যে প্ৰশাসন ব্যৱস্থাৰ ইম্প্ৰুভমেণ্টৰ কাৰণে তেওঁ কিছুমান গভৰ্ণমেণ্টক পৰামৰ্শও আগবঢ়াইছিল, আৰু তাৰ লগতে গভৰ্ণমেণ্টক সমালোচনাও কৰিছিল, অ'কে। চ' ডেটছ ৱাই কোনো যে একপক্ষীয় হৈ পেলাই যে ৰিপৰ্টটো প্ৰস্তুত কৰিছে তেনেকুৱা নহয়, ৰাইট। চ' ডেটছ ৱাই ইট ইজ এন ইনভেলুৱেবল হিষ্টৰিকেল ডকুমেণ্ট, অলৰাইট। চ' এখন মূল্যৱান আমাৰ ঐতিহাসিক এখন ডকুমেণ্ট বুলি আমি ইয়াক গণ্য কৰোঁ। নাও আমি যেনেকৈ কৈছোঁ যে মিলছে সেই ৰিপৰ্টটো প্ৰস্তুত কৰোঁতে স্থানীয় মানুহবিলাকে বহুতখিনি তেওঁক সহায় কৰিছিল, বহুতবিলাক তথ্যৰ তেওঁক যোগান ধৰিছিল, অ'কে। চ' মিলছ ৱাজ অভাৰৱেলম্ড উইথ পেটিশ্যন এণ্ড মেমৰেণ্ডা, যে মানুহবিলাকে আহি পেলাই আবেদন পত্ৰ তেওঁক ছাবমিট কৰিয়ে আছে যে এনেকুৱা সমস্যা হৈছে আমাৰ ফালে, আৰু বেলেগ কিছুমানে আহি পেলাই মোৰ এনেকুৱা সমস্যা হৈছে, বিভিন্ন সমস্যাৰ বিষয়ে মিলছৰ আগত আহি পেলাই তেওঁলোকে নিজেই সেই ডাটাবোৰ তেওঁলোকে প্ৰভাইড কৰিলে। তাৰে ভিতৰত মষ্ট অফ দেম, বেছিভাগ মানুহে আছিল কিন্তু ডিছগ্ৰাণ্টল নবিলিটি, অৰ্থাৎ সেই যে ছাবমিট কৰি আছে, সেই যে আবেদন পত্ৰবিলাক, পেটিশ্যনছবিলাক যে দাখিল কৰি আছে মিলছক আহি পেলাই, তাৰে ভিতৰত কিন্তু বেছিভাগ মানুহে আছিলে উচ্চ শ্ৰেণীত থকা মানুহ, অ'কে। উচ্চ শ্ৰেণী অৰ্থাৎ আহোম ৰাজতন্ত্ৰৰ সেই সময়ত যিমানবিলাক অলপ অভিজাত শ্ৰেণীৰ মানুহ আছিল, বৰফুকন, বুঢ়াগোহাঁই, বৰগোহাঁই, অ'কে। চ' তেনেকুৱা ধৰণৰ মানুহখিনিহে বেছিকৈ মিলছক সেই ৰিপৰ্টটো প্ৰস্তুত কৰাত সহায় কৰিছিল, অ'কে, বিভিন্ন আবেদন পত্ৰৰ জৰিয়তে। তাৰে ভিতৰত দুগৰাকী ব্যক্তি আছিল আনন্দৰাম ঢেকিয়াল ফুকন আৰু মণিৰাম বৰুৱা, অ'কে, তেওঁলোকো আছিল। নাও আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা যদি কওঁ, মণিৰাম বৰুৱাটো সেই সময়ত এগৰাকী টি প্লাণ্টাৰ হিচাপে, অ'কে, আমি অলপমান তেওঁক ব্যৱসায়ী হিচাপে আমি চাম, কাৰণ তেওঁ কিছুমান পাৰ্চনেল ফেভৰো কিছুমান বিচাৰিছিলে এখন পেটিশ্যনৰ জৰিয়তে, সেইখিনি আমি পাম বাৰু এইটো ক্লাছতে। নাও আনন্দৰাম ঢেকিয়াল ফুকনৰ কথা যদি কওঁ আমি, তেওঁৰ পিতৃ আছিল হলিৰাম ঢেকিয়াল ফুকন, অ'কে। চ' অলৰেডি সমাজত তেওঁলোকৰ বহুতখিনি সন্মান আছিল, অ'কে, চ' বহুতখিনি অলপমান হায়াৰ ক্লাছ হিচাপে তেওঁলোকক গণ্য কৰা হৈছিল। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনে কোনো উচ্চ শ্ৰেণীৰ ব্যক্তি হিচাপে বা উচ্চ শ্ৰেণীৰ ব্যক্তি হিচাপে আমি এনেকুৱা অসুবিধা পাইছোঁ তেনেকুৱাকৈ এপ্ৰ'চ কৰা নাছিল, অ'কে। আনন্দৰাম ঢেকিয়াল ফুকনে এপ্ৰ'চ কৰিছিল যে মই এগৰাকী শিক্ষিত অসমীয়া যুৱক, অ'কে। চ' সেইকাৰণে সেইটো বেচিছত তেওঁ মিলছক এপ্ৰ'চ কৰিছিল, কিছুমান আবেদন পত্ৰ লিখিছিল, যাৰ বিষয়ে আমি পঢ়িম। আৰু এজন ব্যক্তি আছিল মণিৰাম বৰুৱা বা মণিৰাম দেৱান, তেওঁৰ বিষয়ে আমি পঢ়িম, তেওঁৰ যিখিনি পেটিশ্যনছ সেয়াও আমি চাম। নাও আনন্দৰাম ঢেকিয়াল ফুকনৰ পেটিশ্যনখনৰ বিষয়ে যদি চাওঁ আমি, যে ব্ৰিটিছসকলে যেতিয়া আমাৰ অসমত
তেওঁলোকে যেতিয়া কণ্ট্ৰল কৰিব আহিছিল, আমি পঢ়ি আহিছোঁ লাষ্ট ক্লাছত আপাৰ আছামক যেনেকৈ আহি পেলাই তেওঁলোকে দখল কৰিব আহিছিল, তেতিয়া তেওঁলোকে কৈছিল যে ব্ৰিটিছ শাসনে, ব্ৰিটিছ ৰুলে মানুহখিনিৰ জীৱনত শান্তি আৰু সমৃদ্ধি আনিব বুলিকে ব্ৰিটিছসকলে প্ৰতিশ্ৰুতি দিছিল, প্ৰমিছ কৰিছিল তেওঁলোকে। কিন্তু আনন্দৰাম বৰুৱাই কোনো ধৰণৰ, অৰ্থাৎ আনন্দৰাম ৱাজ পেইনড টু চি যে তেওঁ মানে অলপ অসন্তুষ্টি যে ব্ৰিটিছ ৰুলে অসমত কোনো ধৰণৰ শান্তি আৰু সমৃদ্ধি আনিব পৰা নাই, যিটো নেকি তেওঁলোকে আনিম বুলি কৈছিলে। বা মানুহখিনিৰ জীৱনত বহুতখিনি শান্তি আৰু সমৃদ্ধি আহিব বুলি যিটো প্ৰতিশ্ৰুতি দিছিলে ব্ৰিটিছসকলে, সেয়া কিন্তু অসমত ব্ৰিটিছসকলে আনিব নোৱাৰিলে। আৰু তাকে লৈ আনন্দৰাম ঢেকিয়াল ফুকন, মই বৰুৱা কৈছিলোঁ যদি আনন্দৰাম ঢেকিয়াল ফুকন তেওঁ বহুত অসন্তুষ্টি প্ৰকাশ কৰিছিল। সেইকাৰণে মিলছৰ যিটো এইটো ভিজিট আছিল অসমত, মিলছে যে আহিছে, যে এজন উচ্চ পদত থকা এজন ব্যক্তি গোটেই ব্ৰিটিছ, আমি যদি চাওঁ এডমিনিষ্ট্ৰেশ্যনৰ, গোটেই বেংগল প্ৰেচিডেঞ্চিত, কাৰণ তেওঁ সদৰ দিৱানী আদালতৰ এগৰাকী জাজ। ডেফিনেটলি তেওঁ এজন বহুত উচ্চ পদত থকা এজন ব্যক্তি ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যদি আমি চাওঁ। তেনেকুৱা এজন ব্যক্তি যদি অসমলৈ আহিছে, অসমৰ মানুহখিনিৰ কথা শুনি পেলাই এটা যদি ৰিপৰ্ট প্ৰস্তুত কৰিব আহিছে, আৰু সেই অসমৰ মানুহখিনিৰ যিমানবিলাক প্ৰশ্ন, যিমানবিলাক সমস্যা, সেই সমস্যাবোৰ যদি তেওঁ কৈছে যে মই কলিকতাত থকা ব্ৰিটিছ চৰকাৰৰ আগত সেই প্ৰশ্নবোৰ দাঙি ধৰিম, ডেফিনেটলি এইটো এটা সুযোগ হিচাপে আনন্দৰাম ঢেকিয়াল ফুকনে ল'লে, আৰু সেই সুযোগৰ জৰিয়তে তেওঁ এটা ৰিপৰ্ট এটা পাব্লিছ কৰিলে। এটা ৰিপৰ্ট, অৰ্থাৎ ৰিপৰ্ট নহয়, যে এটা পেটিশ্যন এখন দাখিল কৰিলে মিলছৰ ৰিপৰ্টটো প্ৰস্তুত কৰাত, আৰু সেই পেটিশ্যনখন আছিল অবজাৰভেশ্যনছ অন দি এডমিনিষ্ট্ৰেশ্যন অফ দ্য প্ৰভিন্স অফ আছাম। এইটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ ওপৰত আহিব পাৰে এইখন কোনে লিখিছিল। অবজাৰভেশ্যনছ অন দি এডমিনিষ্ট্ৰেশ্যন অফ দ্য প্ৰভিন্স অফ আছাম, এইখন আনন্দৰাম ঢেকিয়াল ফুকনে লিখা এখন পেটিশ্যন আছিল। was based on personal knowledge and experience and provides an in-depth insight into the various aspects of British administration in Assam. এখন পাৰ্চনেল নলেজৰ ওপৰত ভিত্তি কৰি, আৰু এক্সপিৰিয়েঞ্চ, ব্যক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এখন লিখা এখন পেটিশ্যন। আৰু তাৰ লগতে সেই সময়ৰ অসমৰ যিটো ব্ৰিটিছ এডমিনিষ্ট্ৰেশ্যন চলি আছিল তাৰ বিষয়ে অলপ ইন ডেপথ তেওঁ এনালাইজ কৰি পেলাই তেওঁ লিখিছিল এখন petition, that is observations on the administration of the province of Assam. Now এই গোটেই ৰিপৰ্টটো তেওঁ লিখি পেলাই ছাবমিট কৰোঁতে তেওঁ এটা কথা কিন্তু ক্লিয়াৰ কৰি কৈ দিছিল যে মোৰ ইণ্টেনশ্যন এইটো নহয় যে মই চৰকাৰৰ যিমানবিলাক ইনপাৰফেকশ্যন, যিমানবিলাক বিসংগতি, য'ত চৰকাৰে একো কৰিব পৰা নাই, সেইবোৰ আঙুলিয়াই দিয়া মোৰ সেইটো ইণ্টেনশ্যন নহয়। কাৰণ ভয়ো আছে ব্ৰিটিছ চৰকাৰৰ সেই সময়ত, হয়নে, কিমান এটা ক্ৰুৱেল্টি তেওঁলোকে শ্ব' কৰিছিলে মানুহখিনিৰ ওপৰত। ডেটছ ৱাই তেওঁ এইটোও কৈছিলে যে মই ব্ৰিটিছসকলৰ ইমপাৰফেকশ্যনৰ বিষয়ে ইয়াতে আঙুলিয়াই দিব অহা নাই, মই জাষ্ট খালি এই পেটিশ্যনখনৰ জৰিয়তে অসমৰ যিটো আমাৰ বৰ্তমানৰ যিটো প্ৰেজেণ্ট ষ্টেট, বৰ্তমানৰ যিটো কণ্ডিশ্যন, বৰ্তমানৰ যিটো অৱস্থা, সেই অৱস্থাক মই দাঙি ধৰাটোহে, এই পেটিশ্যনখনৰ জৰিয়তে দাঙি ধৰাটোহে মোৰ ইণ্টেনশ্যন বুলি তেওঁ ক'লে। টু গিভ এ ছাচিংক্ট ভিউ, অৰ্থাৎ এটা ক্লিয়াৰ, এটা স্পষ্টভাৱে চৰকাৰক দৃষ্টিগোচৰ কৰাটোহে মোৰ ইণ্টেনশ্যন, যে অসমত বৰ্তমান আমাৰ এই প্ৰদেশখনত কি কি সমস্যাৰ সন্মুখীন হৈ আছে মানুহবিলাকে। সেইখিনিহে তেওঁৰ উদ্দেশ্য বুলি পেলাই তেওঁ, বা ইণ্টেনশ্যন বুলি পেলাই তেওঁ মেনশ্যন কৰিলে ৱাইল ছাবমিটিং হিজ অবজাৰভেশ্যনছ। ঠিক আছে, যে চৰকাৰক নিগেটিভ পইণ্টবিলাক আঙুলিয়াই দিয়াটো মোৰ ইণ্টেনশ্যন নহয় বুলি কৈছে তেওঁ। নাও তেওঁ তেওঁ তাতে পৰামৰ্শ আগবঢ়াইছিল সেই পেটিশ্যনখনত, অবজাৰভেশ্যনছ অন দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য প্ৰভিন্স অফ আছামত। হি ছাজেষ্টেড চাৰ্টেন ৰিফৰ্মিং মেজাৰ্ছ ডেট হেভ বিন লিষ্টেড বিল'। টেক্স কমাব লাগে, বহুত বিভিন্ন ধৰণৰ টেক্স লাগু কৰিছিলে বিভিন্ন ধৰণৰ সামগ্ৰীত। এণ্ড দেন তাৰ ৰেটটোও বহুত বেছি আছিলে, বজাৰ হাটৰ পৰা টেক্স লৈছিলে, নদীবিলাকৰ ঘাটৰ পৰাও টেক্স লৈছিলে, মানুহবিলাকৰ পৰা চৰু কৰো লৈছিলে, হালৰ নামতো কৰ লৈছিলে। হাল মানে বুজি পাইছে ন, নাঙল যে তেনেকুৱা ধৰণৰ, গৰু হাল। তেনেকুৱা বিভিন্ন ধৰণৰ টেক্স লোৱা হৈছিলে, টেক্সৰ পৰিমাণ কমাব লাগে। দেন ইনক্ৰিজ দ্য নাম্বাৰ অফ মফিউজিয়েল কোৰ্টছ। মফিউজিয়েল কোৰ্টছ মানে ডিষ্ট্ৰিক্ট লেভেল যিমানবিলাক কোৰ্ট এষ্টাব্লিছ কৰিছিলে ব্ৰিটিছসকলে, সেয়া খুব কম আছিলে নাম্বাৰত, তাৰ নাম্বাৰটো বঢ়াব লাগে, অৰ্থাৎ কোৰ্টৰ সংখ্যা বঢ়াব লাগে। উচ্চতম ন্যায়ালয়টোতো
সদৰ দিৱানী আদালতটো হেৰিত বেংগলত কলকাতাত থাকিব হয়নে? চ' কিন্তু যিখিনি ডিষ্ট্ৰিক্ট লেভেলৰ যিখিনি কোৰ্টছ মফিউজিয়েল কোৰ্টছ তাৰ নাম্বাৰ বঢ়াব লাগিব, তাৰ সংখ্যা বঢ়াব লাগিব আৰু তাতে জাজ হিচাপে স্থানীয় মানুহক নিয়োগ কৰিব লাগিব। দেন এগ্ৰিকালচাৰত ইম্প্ৰুভমেণ্ট আনিব লাগিব, টেকনিকেল স্কুল আৰু ইংলিছ স্কুল খুলিব লাগিব, অ'কে। আৰু যিমানবিলাক ৰিলিজিয়াছ আৰু চেৰিটেবল ইনষ্টিটিউশ্যনছ আছে তাক গভৰ্ণমেণ্টে ছুপাৰভাইজ কৰিব লাগিব, তত্বাৱধানত ৰাখিব লাগিব। যিমানবিলাক ধাৰ্মিক প্ৰতিষ্ঠান আৰু তাৰ লগতে চেৰিটেবল ইনষ্টিটিউশ্যনছ অৰ্থাৎ যিয়ে কিছুমান দান বৰঙণি কৰা যিমানবিলাক প্ৰতিষ্ঠান তেওঁলোকৰ ওপৰত চৰকাৰে নজৰ ৰাখিব লাগিব। আৰু ইয়াৰ লগতে ৰেষ্টৰেশ্যন অফ দি আছামিজ এজ দি লেংগুৱেজ অফ দ্য প্ৰভিন্স, অৰ্থাৎ যে অসমীয়া, এইটোতো বহুত ইম্পৰ্টেণ্ট কাৰণ 1836ত বেংগলী লেংগুৱেজক এজ এন অফিচিয়েল লেংগুৱেজ অফ আছাম প্ৰভিন্স হিচাপে ব্ৰিটিছসকলে ডিক্লেয়াৰ কৰি দিছিলে, অ'কে। চ' সেই যিটো হ'ল এতিয়া তাকেই আনন্দৰাম ঢেকীয়াল ফুকনে কৈছে যে নহয়, অসমীয়া ভাষাক ৰেষ্ট'ৰ কৰিব লাগিব এজ এ লেংগুৱেজ অফ দ্য প্ৰভিন্স। এই প্ৰদেশৰ ভাষা সদায় অসমীয়া হ'ব আৰু অসমীয়াক এজ এন অফিচিয়েল লেংগুৱেজ হিচাপে ব্ৰিটিছসকলে মান্যতা দিব লাগিব। চ' তাৰ বিষয়ে তেওঁ লিখিলে His observations were unbiased, based on facts and extremely forceful. যে ডেফিনেটলি তেওঁৰ যিমানবিলাক তেওঁৰ ছাজেশ্যন লিখিছে, তেওঁ যিমানবোৰ কথা তেওঁ লিখিছে তেওঁৰ পেটিশ্যনত, দ'জ আৰ আনবায়াছড। কোনো তেওঁ একপক্ষীয়ভাৱে লিখা নাই, তেওঁ নিৰপেক্ষভাৱে লিখিছে, বেছড অন ফেক্টছ, একচুৱেল ইভেণ্টছ আৰু একচুৱেল কণ্ডিশ্যনৰ ওপৰত বেছ কৰি পেলাই তেওঁ লিখিছে, এণ্ড এক্সট্ৰিমলি ফ'ৰ্চফুল, অ'কে। নাও এতিয়া আমি মণিৰাম দেৱানৰ পেটিশ্যনৰ বিষয়ে যদি চাওঁ, মণিৰাম ছাবমিটেড 2 পেটিশ্যন। তেওঁ 2খন পেটিশ্যন ছাবমিট কৰিছে। প্ৰথমখনতো তেওঁ অলপমান পাৰ্চনেল ফেভৰ বিচাৰিলে, অলপ তেওঁ ব্যক্তিগত সা সুবিধা বিচাৰিলে ব্ৰিটিছসকলৰ ফালৰ পৰা, অ'কে। কিয়? কাৰণ তেওঁ এসময়ত তেওঁ ব্ৰিটিছসকলৰ কাৰণে তেওঁ কাম কৰিছিলে, অ'কে। ব্ৰিটিছ ক্ৰাউনত বহুতখিনি তেওঁ সহায় কৰিছিলে, তেওঁলোকে চাহ বাগিচাবিলাক এষ্টাব্লিছ কৰা, আৰু তাৰ লগতে পুৰন্দৰ সিংহৰ সময়ত যদি চাওঁ, পুৰন্দৰ সিংহৰ সময়তো তেওঁ বৰভাণ্ডাৰ হিচাপে আছিলে, অ'কে। এণ্ড দেন তেহচিলদাৰ হিচাপেও তেওঁ কাম কৰিলে, দেন চাহ বাগিচা কেইখন খুলিলে তেওঁ, অ'কে, মণিৰাম দেৱানে। চ' তাৰ কাৰণে ইমানখিনি ছাৰ্ভিচ প্ৰভাইড কৰাৰ কাৰণে প্ৰথম পেটিশ্যনত তেওঁ অলপ ব্যক্তিগত সা সুবিধা বিচাৰিলে ব্ৰিটিছ চৰকাৰৰ পৰা। কিন্তু ছেকেণ্ড যিখন পেটিশ্যন, অ'কে, ছেকেণ্ড পেটিশ্যনখনত তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিষয়ে, যে এই গোটেই 3টা দশকত, এই যোৱা 30 বছৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেকৈ শাসন কৰি আছে তাৰ ওপৰত তেওঁ এটা ডিটেইল একাউণ্ট এটা তেওঁ প্ৰস্তুত কৰিলে ইন হিজ ছেকেণ্ড পেটিশ্যন, অ'কে। যে কেনেকৈ শাসন কৰি আছে, কি কি পদ্ধতি ব্ৰিটিছসকলে ব্যৱহাৰ কৰে, এই গোটেই শাসন পদ্ধতিৰ বিষয়ে অৰ্থাৎ তেওঁ বিতংভাৱে তেওঁ এটা বিৱৰণী এটা তেওঁ প্ৰস্তুত কৰিছিল, অ'কে। অৰ্থাৎ সেই যিখন পেটিশ্যনৰ কথা কৈছোঁ আমি। Now, while highlighting the positive effects of the British rule, he did not fail to emphasize upon the negative effects. Definitely, British ruler পজিটিভৰ বিষয়ে তেওঁ লিখিছে যে কি কি ভাল ভাল কাম হৈছে এইটোতো লিখিছে, কিন্তু তেনেকুৱা নহয় যে তেওঁ নিগেটিভখিনি পাহৰি গৈছে, তেওঁ নিগেটিভখিনিও তেওঁ লিখিছিল, অ'কে, আপন দ্য নিগেটিভ এফেক্টছ, যে কি কি বেয়া হৈছিল, অ'কে, এস্পেচিয়েলি ইন ৰিলেশ্যন টু দ্য নবিলিটি এণ্ড দ্য হায়াৰ ক্লাছেছ, অ'কে। যে কি কি বেয়া হৈছিল বুলি কওঁতে তেওঁ জোৰ দিছিল সেইখিনি মানুহৰ ওপৰত যিখিনি অলৰেডি বহুতখিনি তেওঁলোকে পাৱাৰফুল পজিশ্যনত আছিলে ইতিমধ্যে, কিন্তু তেওঁলোকৰ পাৱাৰ এতিয়া লাহে লাহে যিহেতু কমি আহিলে, অ'কে। চ' তেওঁলোকৰ লগত কি কি বেয়া হ'ল তাৰ বিষয়ে কিন্তু তেওঁ ভালকৈ লিখিছিল, অ'কে। চ' নবিলিটি আৰু হায়াৰ ক্লাছেছ অৰ্থাৎ যিখিনি ৰাজ পৰিয়ালৰ লগত, ৰাজতন্ত্ৰৰ লগত জড়িত যিখিনি মানুহ আৰু তাৰ লগতে উচ্চ শ্ৰেণীৰ যিখিনি মানুহ আছিলে সমাজত, তেওঁলোকৰ কি কি সমস্যা হৈছিল, তেওঁলোকৰ কি কি প্ৰব্লেমছ তেওঁলোকে ফেচ কৰিবলগীয়া হৈছিল, সেইখিনিৰ বিষয়ে তেওঁ ভালদৰে লিখিছিল তেওঁৰ ছেকেণ্ড যিখন পেটিশ্যন আছিল। নাও তেওঁ লিখিছিল, লিখাৰ তেওঁৰ মূল হেৰিখিনি যদি চাওঁ আমি এইখিনি হয়, অ'কে। আমি ইয়াক যদি লাইন বাই লাইন যদি পঢ়িবৰ কাৰণে আমি যদি বুজিবৰ কাৰণে যদি অলপ চেষ্টা কৰোঁ পঢ়ি পেলাই, যে উই আৰ জাষ্ট নাও এজ ইট ৱেৰ ইন দ্য বেলি অফ এ টাইগাৰ, এণ্ড ইফ আৱাৰ মিছফৰ্চুন ইল্ডেড any advantage to the government, we should be content. But the fact is, there is neither gain to the people nor the government. And so long as the present state of things continue, we can see no prospect of improvement in the future. Now, ইয়াতে আমি অলপ ৰখি লৈছোঁ যে কি কৈছে তেওঁ, we are just now as it were in the belly of a tiger, যে আমি এনেকুৱা ধৰণৰ হৈছে, আমি এটা বাঘ এটাৰ পেটৰ ভিতৰত আমি সোমাই আছোঁ, আমি এতিয়া ওলাবৰ কাৰণে আমাৰ জেগা নাই, ঠিক আছে। and if our misfortune yielded any advantage to the government, যে আমাৰ যিটো দুৰৱস্থা, আমাৰ যিটো দুৰ্ভাগ্য, সেই দুৰ্ভাগ্যৰ কাৰণে যদি চৰকাৰৰ বা সাধাৰণ মানুহখিনিৰ যদি কিবা সুবিধা হৈছে, উই শ্বুড বি কণ্টেণ্ট, আমি তাকো আমি একচেপ্ট কৰি ল'ম যে আমাৰ দুৰ্ভাগ্যৰ কাৰণে যদি চৰকাৰৰ কিবা সুবিধা হৈছে বা অভাৰঅল
ফিউচাৰৰ কাৰণে যদি মানুহখিনিৰ যদি সুবিধা হয় অ'কে ফিউচাৰত চ' ডেফিনেটলি আমি তাক একচেপ্ট কৰি ল'ম বাট দ্য ফেক্ট ইজ কিন্তু আচলতে কি হৈছিল দেয়াৰ ইজ নেইডাৰ গেইন টু দ্য পিপল নৰ দ্য গভৰ্ণমেণ্ট কিন্তু কোনো মানুহৰো কোনো ভাল হোৱা নাই গভৰ্ণমেণ্টৰো কোনো আমি ইম্প্ৰুভমেণ্ট দেখা নাই গভৰ্ণমেণ্টৰো যে কিবা ইম্প্ৰুভমেণ্ট হৈছে গভৰ্ণেন্সৰ ক্ষেত্ৰত সেয়াও নহয় মানুহখিনিৰ জীৱনত বোলে কিবা উন্নতি আহিছে সেয়াও নহয় অ'কে so long as the present state of things continue we can see no prospect of improvement in the future so এনেকুৱাকেই যদি চলি থাকে বৰ্তমানৰ কণ্ডিশ্যনৰ নিচিনাকেই যদি চলি থাকে অ'কে প্ৰেজেণ্ট ষ্টেট অফ থিংছ যদি কণ্টিনিউ চলি থাকে তেনেকুৱাকৈ উই কেন চি ন' প্ৰস্পেক্ট অফ ফিউচাৰত কোনো ধৰণৰ ইম্প্ৰুভমেণ্ট হোৱাৰ চান্স সুযোগ আমি দেখা পোৱা নাই অ'কে দ্য এভলিউশ্যন অফ অল্ড কাষ্টমছ এণ্ড এষ্টাব্লিছমেণ্ট অফ দেয়াৰ ষ্টেট অফ কোৰ্টছ এণ্ড আনজাষ্ট টেক্সেশ্যন যে সেই যে পুৰণা নীতি নিয়মবিলাকক এবলিছ কৰিছে অ'কে চৰকাৰে সেইবিলাকক পুৰণা যিমানবিলাক আমাৰ পৰম্পৰা আছিল সেই পৰম্পৰাবিলাকক চৰকাৰে কমপ্লিটলি চাইড কৰি দিলে অ'কে অৰ্থাৎ ইগন'ৰ কৰিলে সেইবিলাকক এবলিছ কৰি দিলে আৰু এষ্টাব্লিছমেণ্ট ইণ্ডিয়াৰ ষ্টেট অফ কোৰ্টছ এণ্ড আনজাষ্ট টেক্সেশ্যন তাৰ বদলি আকৌ সেই টেক্সবিলাক অ'কে মানুহৰ ওপৰত জবৰদস্তিত জাপি দিয়াৰ নিচিনাকৈ দিলে অ'কে বিভিন্ন ধৰণৰ টেক্সবিলাক দ'জ আৰ আনজাষ্ট কোনো ধৰণৰ জাষ্ট নহয় অৰ্থাৎ মানে ন্যায়সংগত নহয় অ'কে চ' তেনেকুৱা ধৰণৰ টেক্সেশ্যনৰ পলিচি তেওঁলোকে অৱলম্বন কৰিছিল দেন ইণ্ট্ৰডাকশ্যন অফ অপিয়াম ইন দ্য ডিষ্ট্ৰিক্ট অপিয়াম মানুহখিনিৰ ছ'চাইটিৰ মাজত অপিয়াম ইণ্ট্ৰডিউচ কৰি দিছিল অৰ্থাৎ যিখিনি আবকাৰী অপিয়াম অ'কে ইয়াৰ মানুহেও খেতি কৰিছিলে ঠিক আছে ইয়াৰ মানুহেও খেতি কৰিছিলে কিন্তু আবকাৰী অপিয়ামো ব্ৰিটিছসকলে আহি পেলাই ইণ্ট্ৰডিউচ কৰিছিলে সেইটোও নিগেটিভলি ইম্পেক্ট কৰিছিলে আমাৰ যিটো অপিয়াম কাল্টিভেশ্যনৰ যিটো ইকনমি আছিলে সেই সময়ত আৰু তাৰ লগতে এজ এ ছ'চাইটিকো ইম্পেক্ট কৰিছিলে যিটো আবকাৰী অপিয়ামৰ ছিষ্টেম আছিলে আমি পাম ইয়াতে তেওঁ তাৰ বিষয়েও লিখিছিল বাৰু এণ্ড ডিছকণ্টিনিউং দ্য পূজাছ ইন দ্য কামাখ্যা টেম্পলত পূজা বন্ধ কৰি দিছিলে ব্ৰিটিছসকলে অ'কে হেজ ছাবজেক্টেড দ্য কাণ্ট্ৰি টু ভেৰিয়াছ কেলেমিটিছ আৰু তাৰ কাৰণে হয়তো চাগে বিভিন্ন ধৰণৰ দুৰ্যোগ আমাৰ দেশত আহি আছে বুলি তেওঁ লিখিছিল দ্য পিপল অফ এভৰি স্পিচিছ অফ ছাফাৰিং এণ্ড ডিষ্ট্ৰেছ চ' সেইকাৰণে পিপল টু এভৰি স্পিচিছ অফ ছাফাৰিং মানুহখিনিকো সেইকাৰণে দুখ কষ্ট আৰু যন্ত্ৰণাৰ মাজেৰে তেওঁলোকে জীৱন পাৰ কৰিবলগীয়া হৈছে এণ্ড দ্য এনুৱেল ক্ৰপছ টু আ কনষ্টেণ্টলি ৰিকাৰিং ফেইলিয়াৰ আৰু সেইকাৰণে চাগে আমাৰ বছৰে বছৰে আমাৰ যিমান শস্যৰ পৰা উৎপাদন হ'ব লাগে সেয়া কিন্তু কমি কমিহে আহি আছে অ'কে এইখিনি কথাও মণিৰাম দেৱানে তেওঁৰ ছেকেণ্ড পিটিশ্যনত লিখিছিল তাৰ লগতে লিখিছে তেওঁ দ্য আপাৰ এণ্ড মিডল ক্লাছেছ হেভ চিন দেয়াৰ অফিচেছ এবলিছড দেয়াৰ শ্লেভছ ছেট ফ্ৰী দেয়াৰ ৰাইটছ ৰিম'ভড ফ্ৰম দেয়াৰ ফেম এণ্ড অনাৰ ডেষ্ট্ৰয়ড যিখিনি উচ্চ শ্ৰেণী আৰু যিখিনি মধ্যবিত্ত শ্ৰেণীৰ যিখিনি মানুহ আছিলে অ'কে যাৰ অলপমান ছ'চাইটিত ৰেচপেক্ট আছিল আৰু অ'কে সন্মানো আছিল হেভ চিন দেয়াৰ অফিচেছ এবলিছ তেওঁলোকৰ অফিচবিলাক বন্ধ হৈ যোৱা তেওঁলোকে দেখিলে নিজ চকুৰে অ'কে তেওঁলোকৰ কাৰ্যালয় য'ত আগতে তেওঁলোকে কাম কৰিছিল তেওঁলোকক যিমানখিনি দাস শ্লেভ যোগান ধৰিছিল আহোম ৰাজতন্ত্ৰৰ সময়ত পাইক কিছুমান যোগান ধৰিছিল পাইক শ্ৰমিকবিলাকক যোগান মানে অৰ্থাৎ তেওঁলোকে লাভ কৰিছিল ন তেওঁলোকৰ দৈনন্দিন কামবিলাকত সহায় কৰিবৰ কাৰণে অ'কে এজ এ শ্লেভ চ' সেই পাইকবিলাককো এতিয়া ফ্ৰী কৰি দিয়া হ'ল অ'কে চ' কোনো ধৰণৰ এতিয়া পাইক ছিষ্টেমো নাই এজ এ শ্লেভ তেওঁলোকে কাম কৰাবৰ কাৰণে দেয়াৰ ৰাইটছ ৰিম'ভ তেওঁলোকৰ অধিকাৰবোৰ গুচাই দিয়া হ'ল এণ্ড দেয়াৰ ফেম এণ্ড অনাৰ ডেষ্ট্ৰয়ড তেওঁলোকৰ যিটো জনপ্ৰিয়তা আছিল অ'কে মানুহৰ মাজত যিটো তেওঁলোকৰ ফেম এটা আছিল যে বৰফুকন হিচাপে বৰগোহাঁই হিচাপে অ'কে চ' আৰু তাৰ লগতে তেওঁলোকৰ যিবোৰ সন্মান সেয়াও ধ্বংস কৰি দিলে ব্ৰিটিছসকলে ইট মাইট বি ছাপ'জড that by having given pension to some of the respectable Assamese, great benefits has been conferred on them, but the fact is that those who have ought to get pensions did not get any, while those whose services have been of short duration and their claims insignificant proved most successful. কিন্তু ব্ৰিটিছসকলে কি কৰিলে ঠিক আছে আপোনালোকৰ অফিচৰ পৰা আপোনালোকক অফিচটো আপোনালোকৰ এবলিছ কৰিলোঁ আপোনালোকে এতিয়া আনএমপ্লয়ড হৈ গ'ল ঠিক আছে আগতে বহুত এটা উচ্চ পদত আছিল এতিয়া আপুনি কমপ্লিটলি আনএমপ্লয়ড কিন্তু আপোনালোকক পেঞ্চন দিম বুলি ক'লে ব্ৰিটিছসকলে ঠিক আছে চ' পেঞ্চন দিয়াৰ কথা ক'লে কিন্তু পেঞ্চনো কোনে লাভ কৰিলে যিখিনি নেকি যোগ্য নহয় অ'কে অৰ্থাৎ যিয়ে বছৰ বছৰ ধৰি ছাৰ্ভিচ দি আহিছিল অ'কে দ'জ হু হেভ অট টু গেট পেঞ্চন যিয়ে সঁচাকৈ পেঞ্চন পাব লাগে তেওঁলোকে কিন্তু নাপালে কিন্তু সেইবোৰ মানুহেহে পালে
যাৰ নেকি কাম বহুত শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে যিয়ে কাম কৰিছিলে কম সময়ৰ কাৰণে কাম কৰিলে আহি অফিচত আহি পেলাই এণ্ড সিহঁতৰ যিটো ক্লেইম যে মই পাব লাগে সেইটো কিন্তু কোনো ধৰণৰ ভেলুৱেবল অৰ্থাৎ কোনো ভেলু নাই অৰ্থাৎ তেওঁলোকৰ ক্লেইমছত অ'কে ইনচিগনিফিকেণ্ট প্ৰুভড মষ্ট ছাকচেছফুল আৰু তেওঁলোকেহে লাভ কৰিলে ঠিক আছে যাৰ নেকি ক্লেইমত কোনো ধৰণৰ পাৱাৰে জোৰে নাই অ'কে যে মইহে পাব লাগে পেঞ্চন বুলি ক'বৰ কাৰণেও তেওঁৰ একচুৱেলি সিমানখিনিও তেওঁৰ হেৰি নাই অ'কে চ' বাট ষ্টিল তেওঁলোকেহে কিন্তু সেই পেঞ্চনছবোৰ তেতিয়া লাভ কৰিছিল যিসকলে আগৰ পৰা কাম কৰি আহিছিল তেওঁলোকে নাপালে নতুনকৈ আহি পেলাই যিসকলে কাম কৰিছিল তেওঁলোকেহে যে সেই পেঞ্চন লাভ কৰিছিল চ' ডেফিনেটলি আপাৰ আৰু মিডিল ক্লাছৰ এইটো এটা প্ৰব্লেম অ'কে চ' তাৰ বিষয়ে মণিৰাম দেৱানে তেওঁৰ সেই পেটিশ্যনত লিখিলে ইয়াৰ উপৰিও তেওঁ আবকাৰী অপিয়ামৰ কথাও লিখিলে অ'কে আবকাৰী অপিয়াম অৰ্থাৎ যিটো অপিয়াম বাহিৰৰ পৰা ইম্পৰ্ট কৰিছিল ব্ৰিটিছসকলে ইয়াৰ লোকেলি প্ৰডিউচ কৰা ইয়াৰ স্থানীয়ভাৱে উৎপাদিত যিটো অপিয়াম সেইটো নহয় এইটো হ'ল আবকাৰী অপিয়াম ইয়াক ইম্পৰ্ট কৰে বেছি দামত কিনিব লগা হয় আৰু কিনিব লগা হয় তাৰ লগতে ছ'চাইটিটো ই এটা নিগেটিভ ইম্পেক্ট পেলালে দ্য ডেষ্ট্ৰাকশ্যন অফ ইণ্ডিজিনিয়াছ ক্ৰাফ্ট ইয়াৰ থলুৱা যিমানবিলাক আমাৰ শিল্পকলা আছিলে সেই শিল্পকলাবিলাককো ডিষ্ট্ৰয় কৰি দিলে নেগলেক্ট অফ দ্য সত্ৰ যিমানবিলাক আমাৰ প্ৰতিষ্ঠান আছিল সত্ৰ প্ৰতিষ্ঠানবিলাককো চৰকাৰে ইগন'ৰ কৰিলে নেগলেক্ট কৰিলে এণ্ড দ্য এপইণ্টমেণ্ট অফ বেংগলী এণ্ড মাৰোৱাৰী মৌজাদাৰ্ছ যিমানবিলাক চৰকাৰী অফিচ আছিলে তাতে সদায় দেখিলোঁ যে আমি বেংগলী আৰু মাৰোৱাৰী মানুহখিনিকহে ব্ৰিটিছ চৰকাৰে এপইণ্ট কৰিছিলে অ'কে চ' সেই গোটেই এটা অসন্তুষ্টিৰ বিষয়ে মণিৰাম দেৱানে তেওঁৰ ছেকেণ্ড যিখন পেটিশ্যন তাত লিখিলে চ' আমি ইয়াৰ পৰাই গম পাওঁ যে তেওঁৰ যিমানবিলাক সমস্যা মষ্ট অফ দ্য প্ৰব্লেমছ আৰ ৰিলেটেড উইথ দ্য মিডিল এণ্ড আপাৰ ক্লাছেছ অ'কে এইখিনি একেবাৰে পাইক শ্ৰেণীৰ মানুহখিনিৰ সমস্যাৰ বিষয়ে তেওঁ উল্লেখ কৰা নাই তেওঁ মধ্যবিত্ত শ্ৰেণী আৰু আপাৰ ক্লাছৰ মানুহখিনিৰে যি সমস্যাৰ সন্মুখীন হৈছিল তাৰ বিষয়ে তেওঁ লিখিলে ডেফিনেটলি আগতে অসমীয়া কৰ্মচাৰীবিলাক আছিলে চৰকাৰত অ'কে এতিয়া সিহঁতক যদি গুচাই পেলাই বেংগলী আৰু মাৰোৱাৰী মৌজাদাৰ্ছবিলাকক বহুৱাই দিয়ে এপইণ্ট তেওঁলোকক কৰে ইণ্ডিজিনিয়াছ ক্ৰাফ্ট থলুৱা শিল্পকলাক যদি ধ্বংস কৰে সত্ৰ প্ৰতিষ্ঠানবিলাকক যদি নেগলেক্ট কৰে ইয়াৰ উপৰি লোকেলি গ্ৰ'ন অপিয়াম যদি তেওঁলোকে বাহিৰত এক্সপৰ্ট নকৰি বাহিৰৰ পৰাহে ওলোটাকৈ আকৌ ইম্পৰ্ট কৰে দেন ডেফিনেটলি অসমৰ সেই সময়ৰ যিটো কণ্ডিশ্যন আছিল ইকনমিৰ ফালৰ পৰা যদি চাওঁ ছ'চাইটিৰ ফালৰ পৰা যদি চাওঁ কমপ্লিটলি এটা দুৰ্ভাগ্যজনক এটা পৰিস্থিতি বহুত বেয়া পৰিস্থিতি আছিল অসমত সেই সময়ত হি ৱাজ কনভিন্সড ডেট চ' লং এজ দি এক্সিষ্টিং ষ্টেট অফ এফেয়াৰ্ছ কণ্টিনিউড দ্য পিপল অফ আছাম কুড নট হ'প ফৰ এ বেটাৰ ফিউচাৰ এনেকৈ যদি চলি থাকে গোটেই ছিষ্টেমবিলাক তেতিয়াহ'লে আমাৰ অসমৰ মানুহে কেতিয়াও এটা ভাল ভৱিষ্যতৰ বিষয়ে তেওঁলোকে কেতিয়াও আশা কৰিবই নোৱাৰে অ'কে হোপ ৰাখিবই নোৱাৰে বুলি তেওঁ লিখিলে তাৰ কাৰণে তেওঁ কি কৰিলে মণিৰাম দেৱানে তেওঁ এটা ৰিকমেণ্ডেশ্যন নিচিনা এটা প্ৰস্তাৱ এটা তেওঁ আগবঢ়ালে যে আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰা হওক অ'কে ব্ৰিটিছেই থাকিব পাৱাৰত ব্ৰিটিছেই থাকিব তেওঁলোকক এজন ইউৰোপীয়ান অফিচাৰে তাতে নিয়োগ হৈ থাকিব কিন্তু মানুহখিনিৰ কাৰণে ছ'চাইটিৰ কাৰণে এইটো বেটাৰ হ'ব যে আহোম ৰাজতন্ত্ৰক পুনৰ স্থাপন কৰি ইয়াতে ৰজা ডিক্লেয়াৰ কৰি দিয়া হওক এটলিষ্ট যে অমুকজন ৰজা সেইটো বিচাৰিছিল মণিৰাম দেৱানে অ'কে চ' হি দেয়াৰ ফৰ মেড এ ষ্ট্ৰং প্লি ফৰ দ্য ৰেষ্টৰেশ্যন অফ দ্য আহোম মনাৰ্কি বাই ছাপৰ্টিং দ্য কজ অফ বোথ তেওঁ দুজন ৰজাক ছাপৰ্ট কৰিছে সেইটো কাৰণে যে ঘনকান্ত সিংহ চন্দ্ৰকান্ত সিংহৰ তেওঁৰ পুত্ৰ আছিল অ'কে ঘনকান্ত সিংহ আৰু তাৰ লগতে কন্দৰ্পেশ্বৰ সিংহ গ্ৰেণ্ডছন অফ পুৰন্দৰ সিংহৰ নাতি আছিল কন্দৰ্পেশ্বৰ সিংহ চ' এই দুগৰাকী ব্যক্তিক তেওঁ দাঙি ধৰিছে যে এই দুগৰাকীৰ ভিতৰত যিকোনো এগৰাকীক আমি ৰজা পাতিব লাগে আৰু তেনেকুৱাকৈ আমি গোটেই আহোম ৰাজতন্ত্ৰ পুনৰ আমি স্থাপন কৰিব লাগে তেনেকুৱাকৈ তেওঁ আগবঢ়ালে এটা পৰামৰ্শ তাৰ লগতে তেওঁ ক'লে যে এই যে ঘনকান্ত সিংহ বা কন্দৰ্পেশ্বৰ সিংহ যিয়ে ৰজা নহওক কিয় বা যিয়ে বেছি দাবীদাৰ নহওক কিয় তেওঁলোকক এজন ইউৰোপীয় ইউৰোপীয়ান অফিচাৰ এজনে তেওঁলোকক সহায় কৰিব যিয়ে নেকি এই অঞ্চলত ডিপ্লয়ড এই অঞ্চলত থকা যিটো মিলিটেৰী ৰেজিমেণ্ট যিটো ৰেজিমেণ্ট তাৰ ইনচাৰ্জ এজন ইউৰোপীয়ান অফিচাৰ সেই ইনচাৰ্জজনেই বা সেই ইউৰোপীয়ান অফিচাৰজনেই এই ৰজাকেইজনৰ ওপৰতো তেওঁ নজৰ ৰাখিব বা সহায় কৰিব কাম কাজবোৰ চলাবৰ কাৰণে কাৰণ ডিফেন্সটো কমপ্লিটলি ইউৰোপৰ হাতত আছে কমপ্লিটলি ব্ৰিটিছৰ হাতত আছে জাষ্ট প্ৰশাসনিক ব্যৱস্থাখিনি চলাবৰ কাৰণেহে ঘনকান্ত সিংহ বা কন্দৰ্পেশ্বৰ সিংহক ৰজা বনাব লাগে বুলি তেওঁ কৈছে অ'কে কিন্তু আল্টিমেটলি পাৱাৰ ব্ৰিটিছসকলৰ লগতে থাকিব It appears that Moniram had no particular affinity towards either of the two princes and that his
মেইন ইণ্টেনশ্যন ৱাজ টু চি দ্য ৰেষ্টৰেশ্যন অফ দ্য মনাৰ্কি। যে মণিৰাম দেৱানে এনেকুৱা নহয় যে মানে কোনোবা এজন আহোম ৰাজকুমাৰৰ প্ৰতি বা তেওঁৰ তেনেকুৱা আহোম ৰাজ পৰিয়ালৰ প্ৰতি তেওঁৰ তেওঁ আত্মীয়তা তেওঁৰ আছে, তেনেকুৱা নহয়। অ'কে, কোনো ধৰণৰ আত্মীয়তা তেওঁৰ নাই। তেওঁ জাষ্ট খালি চাব বিচাৰিছিল যে অসমত আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন হোৱাটো। অ'কে, হিজ মেইন ইণ্টেনশ্যন ৱাজ টু চি দ্য ৰেষ্টৰেশ্যন অফ দ্য মনাৰ্কি। অ'কে, কোনো ধৰণৰ আত্মীয়তা নাছিল কোনো আহোম ৰাজকুমাৰৰ সৈতে তেওঁৰ। নাও এতিয়া মণিৰামৰ সেই পেটিশ্যনছবিলাকক লৈ মিলছে কি ক'লে? অ'কে, মফত মিলছে কি ক'লে? মিলছে কোনো ধৰণৰ ইণ্টাৰেষ্ট শ্ব' নকৰিলে। যে মণিৰামে যিমানখিনি তেওঁ পৰামৰ্শ আগবঢ়াইছিল যে কন্দৰ্পেশ্বৰ সিংহ বা ঘনকান্ত সিংহক ৰজা বনাব লাগে, আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰিব লাগে, তাৰ প্ৰতি কোনো ধৰণৰ ইণ্টাৰেষ্ট মিলছে শ্ব' নকৰিলে। ওলটা তেওঁ ভাবিলে যে মণিৰাম দেৱান এজন বহুত চতুৰ ব্যক্তি, হি ৱাজ এ ক্লেভাৰ বাট আনট্ৰাষ্টৱৰ্থী, বিশ্বাসযোগ্য নহয় সেই মানুহজন, আৰু তাৰ লগতে হি ৱাজ এন ভেৰি ইণ্ট্ৰিকিং পাৰ্চন, অৰ্থাৎ মানুহক উচুটোৱাই আৰু, অৰ্থাৎ অ'কে ঠিক আছে, that he was largely responsible for fomenting discontent and disturbing the tranquility of the province, and that as such he could not be relied upon. অৰ্থাৎ মিলছৰ মতে মণিৰাম এজন বহুত চতুৰ ব্যক্তি, মণিৰাম দেৱান এজন অবিশ্বাসযোগ্য এজন ব্যক্তি, বিশ্বাসযোগ্য নহয়, এণ্ড দেন মণিৰাম দেৱানে মানুহক বহুত উচতায়। ইয়াৰ উপৰি তেওঁৱে ৰেছপনচিবল হয়, মণিৰাম ৱাজ লাৰ্জলি ৰেছপনচিবল, যে গোটেই অঞ্চলটোত যে ব্ৰিটিছ চৰকাৰৰ প্ৰতি যে এটা অসন্তুষ্টি এটা যে বিয়পি পৰিছে মানুহখিনিৰ মনত, তাৰ কাৰণে মণিৰাম দেৱানো ক'ৰবাত নহয় ক'ৰবাত তেওঁ জড়িত আছে। অ'কে, তেওঁ ৰেছপনচিবল হয়। এণ্ড দেন যিটো শান্তিময় যিটো অৱস্থা, তাক ডিষ্টাৰ্ব কৰাত অ'কে মণিৰাম দেৱানৰো এটা হাত আছে বুলি তেওঁলোকে ভাবিলে, আৰু ডেটছ ৱাই সেইকাৰণে মণিৰাম দেৱানক আমি বিশ্বাস কৰিব নোৱাৰোঁ বুলি মিলছে ভাবিলে। In any case, Mill's intention was to suggest ways to strengthen the administration and to consolidate the British position in the region. আৰু একচুৱেলি মিলছৰ কাম কি আছিল? মিলছৰ কামটোতো এইটো নাছিল যে তাতে আহি পেলাই আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰা। তেওঁৰ কামটো এইটো আছিল যে কি প্ৰব্লেম চলি আছে এডমিনিষ্ট্ৰেশ্যনত, প্ৰশাসনত কি প্ৰব্লেম চলি আছে, তাক ভালদৰে জানি বুজি তাক কেনেকৈ মজবুত কৰিব পাৰি তাৰ ওপৰত তাক লৈ তেওঁ পৰামৰ্শ আগবঢ়োৱাটোহে তেওঁৰ কাম আছিল। অ'কে, ৰিপৰ্ট প্ৰস্তুত কৰাহে তেওঁৰ কাম আছিল, এণ্ড টু কনচলিডেট দ্য ব্ৰিটিছ পজিশ্যন, যাতে ব্ৰিটিছ শাসন যাতে আৰু বেছি মজবুত হয়, ব্ৰিটিছসকলে যাতে আৰু বেছি মজবুতকৈ যাতে এই অঞ্চলৰ ছ'চাইটি, এডমিনিষ্ট্ৰেশ্যন, মিলিটেৰী সকলোতে যাতে তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে, তেনেকুৱা এটা যাতে ব্যৱস্থা বনাব পাৰে, সেইটোহে মিলছৰ মেইন মটিভ আছিল। অ'কে, তেওঁৰ ৰিপৰ্টটো প্ৰস্তুত কৰাৰ কাৰণটো সেইটোহে। ডেফিনেটলি মানুহখিনিৰ যিটো প্ৰব্লেম হৈ আছে সেইখিনিও তেওঁ লিখিব, কিন্তু প্ৰব্লেমৰ লগতে ছল্ভ কোনে কৰিব? ব্ৰিটিছসকলে ছল্ভ কৰিব, আৰু ব্ৰিটিছসকলে যদি ছল্ভ কৰিছে, মূল মাই বাপ কোন হ'ব তেতিয়া? ব্ৰিটিছসকলে হ'ব। অ'কে, চ' হি therefore suggested to the government to inform the royalty not to entertain hopes of restoration in the future. তো সেইটো কাৰণে তেওঁ কি ক'লে যে মানুহখিনিক, গভৰ্ণমেণ্টক তেওঁ ক'লে, চৰকাৰক তেওঁ ক'লে যে আপোনালোকে মানুহখিনিক যে আহোম ৰাজতন্ত্ৰ যে আমি পুনৰ স্থাপন কৰিম, ৰেষ্টৰেশ্যন যে কৰিম, সেই যিটো মানুহখিনিৰ মনত যিটো আশা, সেই আশাটো আপোনালোকে আৰু বেছি বঢ়াই নাথাকিব বুলি তেওঁ গভৰ্ণমেণ্টক ছাজেষ্ট কৰিলে। হি therefore suggested to the government to inform the royalty, অ'কে, যে আপোনালোকে ৰয়েলটি অৰ্থাৎ আহোম ৰয়েলটিৰ কথা কৈছে, যে যিমানবিলাক ৰয়েলটি অৰ্থাৎ আহোম ৰাজতন্ত্ৰৰ লগত জড়িত যিমানবিলাক মানুহ আছিল তেওঁলোকক আপোনালোকে কওক, তেওঁলোকক ইনফৰ্ম কৰক যে আমি ইয়াতে আহোম মনাৰ্কি আমি ইয়াতে আকৌ ৰেষ্ট'ৰ কৰিবৰ কাৰণে অহা নাই, পুনৰ স্থাপন কৰিবৰ কাৰণে অহা নাই। অ'কে, তেওঁলোকে যাতে এইটো আশা কৰি নাথাকক যে আমি আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰিম। চ' গভৰ্ণমেণ্টক তেনেকুৱাকৈ ছাজেষ্ট কৰিলে। দ্য ৰিপৰ্ট শ্বেটাৰ্ড দ্য হপছ অফ দ্য নবিলিটি, আৰু সেই ৰিপৰ্টটোৱে এই যিমানবিলাক উচ্চ পদত থকা যিমানবিলাক ব্যক্তি আছিলে, অভিজাত শ্ৰেণীৰ, বৰফুকন বুঢ়াগোহাঁইসকল, মণিৰাম দেৱানো ইনক্লুডেড, তেওঁলোকৰ যিমানবিলাক আশা ভৰসা আছিল সেই গোটেই আশা ভৰসাবিলাকক ধ্বংস কৰি দিলে। অ'কে, এই ৰিপৰ্টটোৱে। আৰু মণিৰাম দেৱানক ব্ৰিটিছ চৰকাৰৰ এজন আৰ্ক এনিমি, অৰ্থাৎ এজন শত্ৰু হিচাপে মণিৰাম দেৱানক ব্ৰিটিছসকলে ভাবিলে। অ'কে, ঠিক আছে। চ' এণ্ড মেড মণিৰাম দ্য আৰ্চ এনিমি অফ দ্য ব্ৰিটিছসকলৰ মূল শত্ৰু হৈ পৰিল মণিৰাম দেৱান সেই সময়ত। সেইটো কাৰণে ঠিক আছে, যে আহোম ৰাজতন্ত্ৰ পুনৰ স্থাপন কৰিব লাগে, নবিলিটিখিনিয়ে আৰু সা সুবিধা লাভ কৰিব লাগে, কন্দৰ্পেশ্বৰ সিংহ, ঘনকান্ত সিংহক ৰজা বনাব লাগে। অ'কে, চ'
চ' আল্টিমেটলি তেওঁৰ কথা নুশুনিলে ব্ৰিটিছসকলে আৰু তাৰপিছত কি হ'ল যে ডিসএপইণ্টেড এণ্ড ফ্ৰাষ্ট্ৰেটেড ইন হিজ এফৰ্ট টু ইমপ্ৰেছ মিল যে মিলছক তেওঁ ইমপ্ৰেছ কৰিব নোৱাৰিলে তাৰ কাৰণে তেওঁ কি কৰিলে যে কন্দৰ্পেশ্বৰ সিংহৰ যিটো কেছ কন্দৰ্পেশ্বৰ সিংহক যে ৰজা বনাব লাগে তাক লৈ পেলাই তেওঁ কলিকতালৈ গ'ল অ'কে সেই কথাটো লৈ পেলাই অথৰিটিজ এট কলকাতা বাট হি ৱাজ আনএবল টু মিট দ্য লেফটেনেণ্ট গভৰ্ণৰ ইন স্পাইট অফ ৰিপিটেড এটেম্পটছ কিন্তু বহুবাৰ চেষ্টা কৰিও তেওঁ লেফটেনেণ্ট গভৰ্ণৰগৰাকীক তেওঁ লগ কৰিব নোৱাৰিলে তেওঁৰ কথাখিনি ৰাখিব নোৱাৰিলে নাও মণিৰামে তেতিয়া ভাবিলে যে এনেকৈ এপিল আৰু পেটিশ্যনছবিলাক দাখিল কৰি থাকিলে কোনো পইণ্ট নাই অ'কে কোনো লাভ নহ'ব ফিউটাইল অ'কে মণিৰামছ ৰিয়েলাইজ ডেট দ্য ফিউটিলিটি অফ ৰিলাইং অন এপিলছ এণ্ড পেটিশ্যনছ যে কোনো ধৰণৰ যে একো যে লাভ নাই এনেকৈ পেটিশ্যনছবিলাক আমি দাখিল কৰি থাকিম আবেদন পত্ৰবিলাক এপিল কৰি থাকিম হায়াৰ অথৰিটিৰ কাৰণে অ'কে চ' তাৰ কোনো পইণ্ট নাই বুলি তেওঁ ভাবিলে আৰু সেই সময়তে কি হ'ল নৰ্থ ইণ্ডিয়াত অ'কে নৰ্দাৰ্ণ ইণ্ডিয়াত আমি জানো সেই সময়ত মংগল পাণ্ডে যিটো আন্দোলনত শ্বহীদ হৈছিল অ'কে চিপাহী বিদ্ৰোহ 1857 চনৰ চ' 1857 চনৰ চিপাহী বিদ্ৰোহ লাহে লাহে আৰম্ভ হ'ব ধৰিছিলে সেই সময়ত অ'কে চ' হিজ ডিsillusionment coincided with the Sepoy revolt that had broken out in northern India and Moniram decided to use it to his advantage আৰু সেই সুযোগটো তেওঁ ল'ব বিচাৰিলে যে যিহেতু এতিয়া নৰ্থ ইণ্ডিয়াৰ ফালে চিপাহীবিলাকে লাহে লাহে বিদ্ৰোহ কৰিব লৈছে ময়ো এইটো চান্সতে এটা বিদ্ৰোহ কৰিম বুলি তেওঁ থিৰাং কৰিলে অ'কে হি কুড নট হোৱাট হি কুড নট এচিভ থ্ৰু প্ৰেয়াৰ্ছ যিবিলাক তেওঁ পেটিশ্যন আবেদন পত্ৰ আৰু তাৰ লগতে ৰিকুৱেষ্ট এপিল মেমৰেণ্ডা এইবিলাকৰ জৰিয়তে তেওঁ যিখিনি তেওঁ লাভ কৰিব নোৱাৰিলে সেইখিনি তেওঁ বিদ্ৰোহ কৰি লাভ কৰাৰ তেওঁ সিদ্ধান্ত ল'লে অ'কে হি ডিচাইডেড টু এচিভ থ্ৰু ৰেভেলিয়ন যে মই বহুত পেটিশ্যন দাখিল কৰিলোঁ মই বহুত প্ৰেয়াৰ কৰিলোঁ বহুত মেমৰেণ্ডা ছাবমিট কৰিলোঁ কিন্তু কোনো একো লাভ নহ'ল চ' মই এতিয়া কি কৰিম মই এতিয়া বিদ্ৰোহ কৰিম তেনেকুৱাকৈ তেওঁ ভাবিলে কোনে মণিৰাম দেৱানে অ'কে চ' ইয়াৰ পিছত আমি পঢ়িম 1857 যিটো ৰিভল্ট অ'কে মণিৰাম দেৱানে আমি এতিয়া পঢ়িলোঁ মণিৰাম দেৱানে কিটো পৰিস্থিতিত আহি পেলাই সেই ৰিভল্টটো কৰিব লগা হ'ল ঠিক আছে চ' ডেট ৱাজ অল ফৰ টুডেজ ক্লাছ নাও যোৱাৰ আগতে আপোনালোকৰ কাৰণে এটা কুৱেশ্যন আছিলে দ্য মা কামাখ্যা দিব্য পৰিযোজনা এ টেম্পল কৰিডৰ প্ৰজেক্ট ফৰ দ্য কামাখ্যা টেম্পল ইন গুৱাহাটী ইজ বিং ইমপ্লিমেণ্টেড আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং স্কিম ইয়াৰ কোনটো স্কিমৰ আণ্ডাৰত এই গোটেই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰা হৈছে আপোনালোকে ইয়াৰ বিষয়ে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে প্ৰসাদ স্কিম যিটো পিলগ্ৰিমেজ ৰিজুভিনেশ্যন এণ্ড স্পিৰিচুৱেল হেৰিটেজ অগমেণ্টেশ্যন ড্ৰাইভ স্কিম দেন স্বদেশ দৰ্শন স্কিম দেন PM ডিভাইন স্কিম যিটো প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্ট ৰিজন এণ্ড দেন নৰ্থ ইষ্ট স্পেচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম নেচিডছ অ'কে চ' ইয়াৰ শুদ্ধটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত লিখিব অ'কে আৰু কিছুমান কিবা ছাজেশ্যন থাকিলে কিবা কুৱেশ্যনছ থাকিলে আপোনালোকে এনেই লিখিব পাৰে কমেণ্ট ছেকশ্যনত এণ্ড দেন লাইক কৰিব ভিডিঅ'টো ডেফিনেটলি শ্বেয়াৰো কৰিব যদি কোনোবা তেনেকুৱাকৈ প্ৰিপেয়াৰ কৰি আছে এই গোটেই জাৰ্ণিটোৰ কাৰণে গোটেই এক্সামটোৰ কাৰণে চ' আৰু তাৰ লগতে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব QR কোডটো স্কেন কৰি বা ভিডিঅ' ডিছক্ৰিপশ্যনতো লিংকটো থাকিব অ'কে চ' আৰু আমাৰ চেনেলটো আপোনালোকে ডেফিনেটলি ছাবস্ক্ৰাইব কৰি ল'ব চ' থেংক ইউ এভৰিৱান আমি লগ পাম নেক্সট ভিডিঅ'ত জয় আই অসম জয় হিন্দ